হয়, প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছো। যেহেতু আজি মই বিশেষ কাৰণত আপোনালোকক আজি নিমন্ত্ৰণ জনালো আৰু সেই কথাখিনি মই প্ৰকাশ কৰি দিব বিচাৰিছো। মই বৰ্তমান গডবিন হেমব্ৰম গোটৰ পৰা ত্যাগ কৰি আহি একত্ৰিত কৰিবৰ কাৰণে ত্যাগ কৰি আহি মই প্ৰদীপ নাগ ডাঙৰীয়াৰ গোটত মই অন্তৰ্ভুক্ত হৈ আছো আৰু জিলা কমিটিৰ এক সদস্য হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। এই ঘটনাটো লৈ সামাজিক মাধ্যমত যি হেয় জ্ঞান কৰিবলৈ কেতবোৰ অভিযোগ কথা বতৰাবোৰ সংবাদ মাধ্যমৰ সন্মুখীন অভিযোগ তুলিছে, যিবোৰ কথা বতৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে যে সেই সামাজিক মাধ্যমৰ প্ৰকাশ হোৱা মোৰ দৃষ্টিগোচৰ হৈছে, যাৰ বাবে মই ক'ব বিচাৰিছো যে ছাত্ৰ সংগঠনৰ নামত যি নাম লৈ ৰাজনীতি কৰিবলৈ নোৱাৰে বা নাজানে বা তেওঁলোকে কৰিব বিচাৰিছে বা কি কৰিব বিচাৰিছে কথাখিনি মই আপোনালোকৰ আগত মই প্ৰকাশ কৰি দিব বিচাৰিছো। তেওঁলোকে জিলা কমিটিৰ যেতিয়া আজি 1.5-2 বছৰৰ আগত এই জিলা কমিটি গঠন হৈছিলে গডবিন হেমব্ৰমৰ নেতৃত্বত, মই আঞ্চলিক কমিটিৰ সভাপতিৰ দায়িত্ব দিছিলে আৰু তেতিয়া মই চালো যে আমাৰ জিলা কমিটিৰ সাংগঠনিক যি ভেটি একেবাৰে দুৰ্বল। এই দুৰ্বল হৈ থকাৰ কাৰণে মই ভাবিলো যে সাংগঠনিক ভেটিটো মজবুত কৰিব জিলা কমিটিয়ে, যে বিশ্বনাথ জিলাৰ অন্তৰ্গত থকা বিশ্বনাথ সমষ্টিত তেওঁলোকে আঞ্চলিক গঠন কৰিব বুলি ভাবিলো। বিহালীত অলৰেডি মই সভাপতি আছিলো, বিহালী আঞ্চলিক সম্পূৰ্ণভাৱে কমিটি গঠন আছিলে। মই ভাবিলো গহপুৰত আঞ্চলিক কমিটি গঠন কৰিব ভাবিলো। তেওঁলোকে এই দায়িত্বখিনি লৈ তেওঁলোকে কেৱল নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে দায়িত্বখিনি লৈছে। তেওঁলোকে কেনেকৈ নিজে আদায় কৰিব পাৰি নিজ স্বাৰ্থভাৱে বা নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে কামখিনি কৰিব তেওঁলোকে আগবাঢ়ি আহিছে। ক'ব গ'লে মই ভাবিলো তেওঁলোকে যে জনগোষ্ঠীটোৰ কাৰণে আজি অমুক জেগা বিশ্বনাথত কমিটি গঠন কৰিব বা গহপুৰত কমিটি গঠন কৰিব, সেইবোৰ নকৰি তেওঁলোকে ৰাজনীতি নেতাবিলাকৰ লগত তেওঁলোকে যি মতানৈক্য কৰি তেওঁলোকে ভিতৰে যি গোপন বুজাবুজিৰে তেওঁলোকে ৰাজনীতি কৰিব আৰম্ভ কৰি দিলে। যে জাতিৰ নাম লৈ তেওঁলোকে এক কলংক ক'ব লাগে, মানে এক কলংক ক'ব লাগিব। সেইটো কাৰণে মই ক'ব বিচাৰিছো তেওঁলোকে জিলা কমিটিৰ বিষয়বাব বিশ্বনাথ জিলা কমিটিৰ সম্পাদক অজিত কুৰ্মী ডাঙৰীয়াই তেওঁ ৰাজনীতি মঞ্চত কেনেকৈ ভাষণ মাৰিব পাৰে, জিলা কমিটিৰ সহকাৰী সম্পাদক সঞ্জীৱ কুমাৰ তাঁতী ডাঙৰীয়াই তেওঁ কেনেকা মনোনয়ন পত্ৰত যিদিনা কংগ্ৰেছৰ জয়ন্ত বৰা ডাঙৰীয়াই যদি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিলে সেইদিনা তেওঁলোকে ধুনীয়াকে তেওঁলোকৰ ৰাজনীতিৰ জিন্দাবাদ কৈ থকাৰ মাজত তেওঁলোকে ওলাই আহিছে। তাৰ লগতে যিজন নৱনিৰ্বাচিত সম্পাদক তেওঁ বিজেপি বুথ কমিটিৰ কিবা সদস্য না কিবা আছে, তাৰ সমান্তৰালভাৱে ৰিচেণ্টলি তেওঁলোকে আমাৰ সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়াই যেতিয়া লোকসভা সমষ্টিৰ জয়যুক্ত হৈ তেওঁ বিহালী সমষ্টিত আহিছিলে, তেতিয়া মানে বাগমাৰা মণ্ডল কমিটি আৰু বিহালী মণ্ডল কমিটিয়ে মিলি যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন তাত গৈ ধুনীয়াকে তেওঁ গামোচা পিন্ধি তেওঁ চৰণত সেৱা লৈছে। এজন ছাত্ৰ নেতাৰ মজিয়াত থাকি তেওঁ এইবোৰ কাম কৰিব নোৱাৰে, অসাংবিধানিক ধৰে তেওঁলোকে কামবিলাক কাৰ্যবিলাক কৰি গৈ আছে। কিন্তু এইবিলাক মোৰ দৃষ্টিগোচৰ হৈছে, গতিকে মই সেইবোৰ চাই মই আহি গলো। মই এইবোৰত চাব নোৱাৰো। মোক দায়িত্ব দিছে সাংগঠনিকৰ কাম কাজ কৰিবলৈ, বিহালী যি ধৰণে কাম কাজ কৰিব লাগে মই সমান্তৰালভাৱে সামাজিক শিক্ষাৰ উন্নয়নৰ হকে মই কামবোৰ যিমানখিনি পাৰিছো মই কৰি গৈ আছো। কিন্তু ৰিচেণ্টলি উপনিৰ্বাচনত আপোনালোকে দেখিবলৈ পালে মই মতালিকি চাব তেওঁলোকৰ ৰাজনীতিত মঞ্চত গৈ তেওঁলোকে ভাষণ মাৰে, অমুকক ভোট দিব লাগে, তমুকক ভোট দিব লাগে, অমুক দল ভাল তমুক দল ভাল, তেওঁলোকে একদম ৰাজনীতি সংগঠনৰ নাম লৈ কেৱল ৰাজনীতি। সেইকাৰণে মই আহি গলো। কিন্তু যোৱাকালি তেওঁলোকে কমিটি গঠন কৰিলে, মোক কৈছে ডলাৰ বগলী অমুক তমুক এনেধৰণে তেওঁলোকে মোৰ ওপৰত মানে মন্তব্য আগবঢ়াইছে। তেওঁলোকক সকীয়াই দিব বিচাৰিছো মই তেওঁলোকৰ দৰে মই ৰাজনীতি কৰিব অহা নাই ছাত্ৰ সংগঠনত, এই কথাটো স্পষ্টভাৱে কৈ দি আছো তেওঁলোকক। মই তেওঁলোকৰ দৰে ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাজনীতি কৰিম যোনদিনা মই সিদিনা ছাত্ৰ সংগঠনৰ পৰা মই ত্যাগ দিম, এই কথা স্পষ্টভাৱে মই প্ৰকাশ কৰি দি আছো। তেওঁলোকৰ দৰে মই দুইমুখীয়া ৰাজনীতি বা দুইমুখীয়া স্থিতি মোৰ মনত নাই। দুইটা নাৱত দুটা ভৰি দিব মোৰ মনত নাই। দুইটা নাৱত
দুটা ভৰি দিব মই খোজা নাই মই যি নাৱৰ যাত্ৰী মই সেই নাৱতে মই গৈ থাকিম মই ছাত্ৰ সংগঠনৰ দায়িত্ব দিছে মই ছাত্ৰ সংগঠনৰ নিষ্ঠাৰ আৰু সততাৰে মই পালন কৰি গৈ থাকিম এই কথা স্পষ্ট মই যোনদিন ছাত্ৰ সংগঠন ত্যাগ দিম সিদিনা মই ৰাজনীতিক দলত যোগদান কৰিম কিন্তু মই ছাত্ৰ সংগঠনত থাকি মই ৰাজনীতিৰ লগত মই মিতালি নচলিব মই ৰাজনীতিক দলত মঞ্চত গৈ মই ভাষণ নামাৰো কেতিয়াও সেইবোৰ মোৰ কাৰ্যত বা মোৰ হেৰি থকা সময়ত নহব তেওঁলোকৰ দৰে মই দুই নম্বৰী নেতা হ'ব নিবিচাৰো মানে মোৰ কথা স্পষ্ট এই কথা একদম আপোনালোকৰ আগত প্ৰকাশ কৰি দি আছো আপোনালোকৰ আগত তেওঁলোকে ভুৱা প্ৰকাশ কৰিছে যে পৱনে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে যে জিলা কমিটি এপ্ৰুভ নিদিয়াৰ আগতে তেওঁলোকে হেৰি কৰি আছিলে বুলি এপ্ৰুভ নিদিলে আমি কি দৰকাৰ লাগিছে তেওঁলোকক হেৰি কৰিবলৈ ত্যাগ দিবলৈ এপ্ৰুভ আমাক দিয়াই নাই আমি ত্যাগ লিটাৰ কেনেকৈ দিম তেওঁলোকক আহ্বান জনাইছো তেওঁলোকে ৰাজনীতি কৰা বন্ধ কৰি তেওঁলোকে সাংগঠনিক দিশত কাম কাজখিনি আগবঢ়াই যাব বুলি এই কথাটো আপোনালোকৰ আগত মই সকীয়াই দিছো তেওঁলোকক ৰাজনৈতিক সভা ভাষণ হিচাপে আপোনালোকে যিটো অভিযোগ আনি আছে হয় তথ্য আছে এয়া আমাৰ জিলা সম্পাদক অজিত কুৰ্মী ডাঙৰীয়া তেওঁ অপেন মঞ্চত CPMLৰ মঞ্চত তেওঁ ভাষণ মাৰি আছে এজন ছাত্ৰ নেতাই কোনো প্ৰকাৰে ৰাজনীতি দলৰ মঞ্চত ভাষণ মাৰিব নোৱাৰে এই কথা সংবিধানত লিখা আছে কেৱল আদিবাসী জনগোষ্ঠী সংগঠনৰ নহয় সকলো জাতি জনগোষ্ঠীৰ সংগঠনৰ সংবিধানৰ মতে লিখা আছে কোনো এজন ছাত্ৰ নেতাই গৈ ৰাজনীতি মঞ্চত ভাষণ মাৰিব নোৱাৰে তেওঁ বিশ্বনাথ জিলাৰ সম্পাদকৰ দায়িত্ব আছিলে তাৰ সমান্তৰালভাৱে জিলা কমিটিৰ সহকাৰী সম্পাদক সঞ্জীৱ কুমাৰ তাঁতী ডাঙৰীয়া তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব গৈছিলে যন্ত্ৰপাৰা তেওঁ সেই অনুষ্ঠানত সেই কাৰ্যত তেওঁ জড়িত হৈ আছে এই লাইভত দিছিলে মই লাইভৰ পৰা কপি মাৰি বস্তুখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছো এইটো আপোনালোকৰ আগত দেখুৱালো আৰু এজন ব্যক্তিক মই দেখাব বিচাৰিছো যি নৱনিৰ্বাচিত সম্পাদক বিহালী আঞ্চলিকৰ যি দায়িত্ব দিছে আপুনি চাওক এইজন তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তেওঁ সম্বৰ্ধনা অনুষ্ঠান জনোৱা সময়ত তেওঁ নিজে সম্বৰ্ধনা জনাই তেওঁ চৰণত সেৱা লৈ তেওঁ আহে তো এনেকুৱা নেতা ছাত্ৰ সংগঠনৰ কাম কৰিব পাৰিবনে আদিবাসী ৰাইজ বুৰ্বক হৈ থকা নাই এনেকুৱা কাৰ্যত লিপ্ত হৈ থাকে এইবিলাক মই চাব নোৱাৰো মোক দায়িত্ব দিছে ছাত্ৰ সংগঠনৰ মই ছাত্ৰ সংগঠন কৰি যাম মই ৰাজনীতি কৰি নাযাম তেওঁলোকক সকীয়াই দিছো তেওঁলোকে ৰাজনীতি কৰা বন্ধ কৰক আৰু এইবোৰ কামৰ পৰা আপোনালোকে বিৰত থাকক এই কথা সকীয়াই দিছো আপোনালোকৰ আগত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত